চাহকাপ মেইন হোৱাৰ পৰা উঠিতো আমাক চাহকাপ প্ৰয়োজনেই, সেইকাৰণে চাহকাপৰ এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া মই খাব লৈছোঁ চাহ। মই আছোঁ সৰু মাহীহঁতৰ ন মাটিত, এফালে যাবলগীয়া আছে, সেইকাৰণে চাহ খাই লওঁ। আৰু এইফালে শোৱাৰ পৰা উঠা অকণমান দেৰি হ'ল, 9টা বাজি গ'ল। শোৱাৰ পৰা উঠি মেলি মুখ চুখ সেইখিনি ফুলি গ'ল, একদম ওলাই লগ পাই আছোঁ। ওলাই মেলি হৈ গ'ল, এতিয়া ওলাই মেলি লৈছোঁ। দেখি গম পাইছে নিশ্চয় ক'ত যাব লৈছোঁ, থাম্বনেইল দেখি। এইফালে মোক মাহীয়ে আগবঢ়াব আহিছে, হয় মই যাব লৈছোঁ দৰাৰ লগত। এই আমাৰ পোৱালি ভাইটিটো তাৰ মমায়েকৰ বিয়া মাহীহঁতৰ ঘৰৰ ওচৰত 9 মাটিতে মোক দৰাৰ লগত লগ ধৰিছিলে, সেই দৰাৰ লগত লগ যাবলৈ কাৰণে ওলাই মেলি আহিছোঁ। আৰু ইয়াত তাৰ ধুনীয়াকৈ ষ্টাইল। আৰু এইফালে আমাৰ যিটো কইনা বেগ বস্তু যাব সেইটো পেকিং কৰা হ'ল। এইফালে দৰা ঘৰ কইনা ঘৰ যিখিনি ফল মূল নিয়া হ'ব, সেই ফল মূলৰ টুকুৰিটো পেক কৰা হৈ গ'ল। আৰু এইফালে তামোলৰ বটা, যিহেতু তামোলৰ বটা মেইন সমাজত আগবঢ়াই দিব প্ৰয়োজন। আৰু এয়া হৈছে ক্ষীৰ আৰু গাখীৰ। মানে দৰা যিহেতু নতুন এটা জীৱনৰ কাৰণে আগবাঢ়িছে, যিহেতু সেইকাৰণে দৰা আৰু তামুলীক যোৱাৰ আগত এনেকৈ মুখখন মিঠা কৰি পঠোৱা হয়, যাতে দৰা এজনৰ নতুন এটা জীৱনটো সুখ হওক। আৰু সেইকাৰণে এটা নিয়ম, এনেকৈ দৰা ঘৰৰ মানে মানুহে ক্ষীৰ আৰু গাখীৰ খুৱাই পঠিওৱাটো। সেইকাৰণে প্ৰত্যেকজন দৰা যোৱাৰ আগতে আমাৰ নিয়ম সেইটো, এনেকৈ মিঠা অকণ কৰি মুখখন মিঠা কৰি নাই তাত গ্লাছ অকণ খুলি দিয়ে। যিহেতু মৃত মানুহখিনি, চিনাকি মানুহখিনি কিছুমানে চৰ্বত খুৱাইছে, মিঠাই খুৱাইছে, কিছুমানে গাখীৰ আৰু এনেকৈ মিঠাই খোৱা হৈছে। লগতে দৰা গাড়ীকো খুৱাইছে। দৰাৰ লগত যিমান গাড়ীক দিছে সেইখিনি মানুহকো দিয়া হৈছে। আমিও খালোঁ বাৰু, বহুতেই খালোঁ। এইফালে এতিয়া আকৌ আহিছোঁ, আহি মেলি আকৌ ইয়াত ৰখিব লগা হ'ল। যিহেতু আকৌ ইয়াত খুৱাইছে, তেনেকৈ 7-8 মানুহক খোৱা হ'ল। সেইকাৰণে আমিও দৰাৰ লগতে আৰু পানী মাৰে ঠাণ্ডা চৰ্বত খাই মেলি আহি পাই গ'লোহি কইনা ঘৰ। এতিয়া কেক, ফল মূল, মিঠাই যি আনিছিলোঁ সেয়া লৈ সোমাই গৈছোঁ। এতিয়া কইনা আহি পিনি এতিয়া কইনাৰ ওচৰত বহি গ'লোঁ। দৰাৰ ওচৰত ল'ৰাখিনি মতা মানুহখিনি বহিছে, আমি মাইকীখিনি কইনাৰ ওচৰত বহিছোঁ। আৰু এইফালে মই আৰু এইফালে দৰা ভাগিন। আৰু এই অকণমান দৰা বহাৰ জেগাডোখৰ আমাৰ ৰিহানে ভিডিঅ' কৰি আনি দিলে। ভালকৈ নকৰিলে, ভালকৈ কৰিব নাজানিলে। ছোৱালী জীৱনৰ আটাইতকৈ দুখ লগা সময় বুলি ক'ব পাৰি, নহয় জানো? এই সময়টো আহি পাই গ'ল, যিটো নিকাহৰ সময় আহি পাই গ'ল। মাত্ৰ এটা সময়, 1 মিনিট, এটা ৱৰ্ডৰ দূৰ আছে, যিটো ছোৱালী জীৱনৰ পৰা এটা বোৱাৰী জীৱন, নতুন এটা জীৱনলৈ আগবাঢ়িব। যিহেতু মোৰো বহুতে অনুভৱ হৈছে, কাৰণ মোৰো বেছি দিন নাই আৰু এইটো সময় পাবৰ কাৰণে, মানে যিহেতু মোৰ জোৰণ হৈ আছে, সেইকাৰণে মোৰো মানে ইয়াৰ অনুভৱটো কৰিব পাৰিছোঁ। মোৰো মনত পৰি গৈছে, সেইকাৰণে মোৰো লগতে চকু পানী ওলাই গ'ল। মানে যিহেতু ফিল কৰিব পাৰিছোঁ, অনুভৱ কৰিব পাৰিছোঁ এই সময়টো কিমান এটা দুখ লগা সময়, কেনেকৈ পাৰ কৰা হয় এজনী ছোৱালীয়ে জানে। যিসকল বিয়া হৈ আহিলে, যিসকল বিবাহত সোমালে, সেইসকলেতো ভালদৰে জানে এই সময়টো কেনেকুৱা লাগে। এইফালে আহি গ'ল আমাৰ যিসকল নিকা পঢ়োৱা মানুহ, জোনাপ হওক, কাজী হওক, উকিল, সাক্ষী, সকলো আহি পাই গ'ল নিকা পঢ়াবৰ কাৰণে।
1,30,551 টকা ধাৰ্য কৰি 34,500 টকা নগৰমালত খৰচ কৰি 93,000 তোমাক ইটা দিবৰ বাবে তোমাৰ পৰা ইজাজত বিচাৰিছোঁ। ইজাজত দিছানে? মাটিয়ে ক'বগৈ লাগিব, মাটিয়ে শুনিব লাগিব। নিকাহ পঢ়োৱাৰ পিছত এয়া আমাৰ দৰাক নিকাহ পঢ়াবলৈ আহিছে। আমাৰ ৰিহানে অকণমান ভিডিঅ' কৰি দিলে, যিহেতু ছোৱালীক আগত কৰা হয়। ছোৱালীক তাৰপিছত আমাৰ দৰাক নিকাহৰ ইজাজত ল'ব আহিছে। মানে কি ছোৱালীজনীৰ ইজাজতটো আগে লৈ লোৱা হয়, তাৰপিছত ল'ৰা ইজাজত লোৱা হয়। যিজন ল'ৰা মানে সেইখিনিতো ল'ৰাটো অ'কে হৈ আহে ন, সেইকাৰণে ছোৱালীজনীক মানে নিয়ম আগে ছোৱালীজনীৰ ইজাজতটো লোৱা হয়। যদি ছোৱালীজনী অ'কে হৈ যায় বা ক'বলৈহে কয়, তাৰপিছত ল'ৰাজনৰ ইজাজত লোৱা হয়। ল'ৰাজনতকৈ বেছি আৰু এইখিনি কাবিলনামা কৰা হৈছে, যিহেতু এটা কোৰ্ট মেৰেজ কাবিলনামা লগালগ বনাই লোৱা হয়। সেইকাৰণে নিকাহৰ পিছত সেইখিনি কামো লগালগ কৰি লৈছে। আৰু এতিয়া কইনাৰ কাৰণে যিখিনি বস্তু অনা হৈছে, সেই বস্তুখিনি সকলোকে দেখাইছে। কইনাৰ কাৰণে যিখিনি বস্তু অনা হয়, সেই বস্তুখিনি মানে সোণৰ হওক, কাপোৰ হওক, সেই বস্তুখিনি সকলোকে দেখাইছে। কইনাজনী প্ৰায় যিহেতু পিন্ধিব, সেইকাৰণে কইনাজনীৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি দেখুৱাইছে। আৰু এইফালে কইনা যিহেতু নিকাহৰ পিছত মিঠাই দিয়া হয় ন, খেজুৰ এনেকৈ মিঠাই দিয়া হয়, এনেকৈ পেকেটত মিঠাই দিছে। মিঠাই পেকেট এটা লৈ ল'লোঁ, আমাৰে অনা দৰা ঘৰৰ পৰাই হয়। আৰু এইফালে বস্তুখিনি দেখুওৱা মেলা কৰিছে। আৰু এইখিনি এজনীয়ে চপ দিছে আৰু ডাঙৰ এগৰাকীয়ে তামোল লৈছে আৰু এগৰাকী খুৰীয়েকে এনেকৈ বস্তু দেখাইছে, যিহেতু কইনাৰ কাৰণে যি বস্তু অনা হৈছে। তাৰপিছত এই বস্তুখিনি দেখুওৱাৰ পিছত আমি অনা বস্তু কইনাক পিন্ধাই মিনি মানে আমাৰ ঘৰলৈ লৈ আহিম আৰু এয়া বস্তু দেখাই মেলি হৈ গ'ল। আৰু এতিয়া কইনাক আমি লৈ যাওঁ আমাৰ কাপোৰ পিন্ধাবলৈ, যিহেতু কাপোৰ চেঞ্জ কৰিবলৈ আমাৰ কাপোৰ পিন্ধাই মেলি নিকাহৰ পিছত নিয়ম এইটো চেঞ্জ কৰা হয়, সেইকাৰণে চেঞ্জ কৰি লৈ যাওঁ। এইফালে দৰাক আৰু কইনাৰ মানে দুয়োগৰাকীয়ে চাইন লৈছে। দৰাক ল'লে, এইফালে আহিছে কইনাক ছিগনেচাৰ কৰিছে কাবিননামাখনত, যিহেতু দুয়োগৰাকীয়ে চাইন লাগে ডকুমেণ্টছত। এইবোৰ চাইন কাপোৰ পিন্ধা মেলি হৈ গ'ল। হৈ মেলি এতিয়া আমি আহিছোঁ ভাত খাবলৈ। আহি পিনি যিহেতু কইনাৰ লগত এইফালে মই বহি লৈছোঁ। বহি মেলি সকলোৱে বহি এতিয়া ভাত খাব লৈছোঁ, যিহেতু দুপৰীয়া আহাৰ। কইনাক ওলোৱা মেলা হোৱাৰ পিছত যিহেতু দিয়া হয়, আমি চবেই খাই মেলি হৈ গ'ল। এতিয়া খাই মেলি হৈ গ'ল, উঠি আহি মেলি অকণমান ৰবাতলিত বহিছোঁ গৰমত। এইফালে আমাৰ ৰিহান লগত আমি দুটাই বহিলোঁ, অলপ কথা চথা পাতিলোঁ। পাতি মেলি সোনকালে ঘৰ গুচি আহিলোঁ। এতিয়া আমি কইনা ঘৰৰ পৰা আহি আছোঁ। আহি মানে সোনকালে আমি গুচি আহিলোঁ, ঘৰতো কাম থাকে, যিহেতু কইনা আনিব, কইনা দৰাও কিছুমান কাম থাকে, সেইকাৰণে দেৰি হ'ব। সেইকাৰণে আমি গুচি আহিলোঁ সোনকালে। আৰু গৰমো পৰিছিলে, সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ। আমাৰ যিহেতু কামো নাই, যিসকলৰ কাম আছে তেওঁলোক এতিয়া আমি আহি বাহিৰত ৰখি আছোঁ মানে এইকাৰণে কইনা আহিব, যিহেতু সোনকালে আহিব বুলি ক'লে। মই মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ, মাহীহঁতে যোৱাৰ ফোন কৰিলে সোনকালে কইনা আহিব বুলি, সেইকাৰণে আমি চব ৰখি আছোঁ। কইনা আহিব বুলি সোনকালে আহিব, সেইকাৰণে ভনীজানৰ লগত এইফালে ৰখি আছোঁ। কইনা সোনকালে আদৰি নিবলৈ কাৰণে আমি ৰখি আছোঁ। এইফালে মানে যিহেতু চৰিয়া বন্দাও ৰেডি কৰি থৈছে, কইনা আহিব ভৰি ধুৱাব লাগিব। এইফালে ফিটা কটাব, ফিটাও ৰেডি কৰি থোৱা হৈছে। আৰু এইফালে আহি গ'ল আমাৰ দৰা ঘৰৰ মানুহে হয়, কইনাৰ ঘৰৰ পৰা আহি গ'ল, সোনকালে আহি পাই গ'ল। আৰু কইনাৰ যি বস্তু আছিলে সেইখিনিও আমাৰ গাড়ীতে লৈ অহা হ'ল। আৰু সেয়াই আহি ৰখি আছোঁ। আৰু ফাইনেলি এইফালে আহিছে বোলে দৰা গাড়ী। দৰা গাড়ীয়ে হওক, ফুলে নাইকিয়া হৈ গ'ল যে, দৰা গাড়ীখনৰ ফুলে নাইকিয়া।
কি নাই কেঁচি লৈ আহে মই নাই মই সুধিছোঁ তাইক কেঁচি লৈ আহে লগত ৰ'বা কাটি দিম নহয় আমিও আছোঁ আকৌ লগত কইনাজনীক চিধাই পাকঘৰলৈ লৈ অহা হয় যিহেতু এইটো এটা নিয়ম মানে যিকোনো বস্তু এটা বনাই থোৱা বস্তু এটা এনেকৈ তাৰুডাল দি লৰাই দিবলগীয়া হয় সেইকাৰণে এটা নিয়ম আছে তাৰপিছতহে কইনাজনী গৈ বহিব পাৰে তলত বহক ওপৰত বহক সেইটো নিজৰ কথা বাৰু ইয়াত ওপৰতে বহোৱা হ'ল চফাৰতে দিয়া হ'ল য'ত বহা সেইটো নিজৰ ওপৰত কথা বাৰু তলতো দিয়ে কিছুমানে দেখা যায় কইনাৰ কাৰণে গাখীৰ আৰু ক্ষীৰ ৰেডি কৰা হৈছে যিহেতু তেওঁ প্ৰথম ঘৰখনতে সেইকাৰণে প্ৰথম ষ্টাৰ্টিংটো মিঠা পৰাই খোৱা হয় আৰু এইফালে কইনা থ'বলৈ যিহেতু আলহী আহিব কইনা ঘৰৰ আলহী অহা হয় তাৰ কাৰণে মানে কিছুমান মিঠাই চৰ্বত এনেকৈ ৰেডি কৰা হৈছে চাহ দিবৰ কাৰণে আৰু ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁ সেইকাৰণে ইয়াৰ পিছত দ্বিতীয়টো ভিডিঅ'ত দেখা আজি ক'বলৈ আহিছোঁ কি ক'বলৈ আহিছা হেল্ল' এভৰিৱান কি খবৰ সকলোৱে ভাল খবৰ তুমি সোধা কি খবৰ সকলোৱে কি খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে আছে দ্বিতীয় দিন আপোনালোকক দেখালৈ ভাবিলোঁ কালি ভিডিঅ'টো এণ্ড নকৰোঁ আজি মিলাদ আছে সৰু সুৰা এটা ৰিচিপশ্যন আছে ভাবিলোঁ কি কৰোঁ আপোনালোককো দেখাম সেইকাৰণে যিটো দৰাৰ লগত যোৱা ভিডিঅ' আছিলে সেইটো এণ্ডো নকৰিলোঁ আৰু শেষৰখিনি কৰিবলৈও মনটো নগ'লে বহুত বেছি ভাগৰ লাগিলে সেইকাৰণে ঘৰলৈ আহি হৈ গ'লোঁ আপোনালোকক দেখাবও নোৱাৰিলোঁ ভাবিলোঁ আজি কি কৰোঁ কি নাই আপোনালোকক শ্বেয়াৰ কৰিম সেইকাৰণে ভিডিঅ'টো এণ্ড নকৰিলোঁ আজি ভিডিঅ'তে একেলগে এণ্ড কৰি দিম তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তেন্তে ব'লক ভিডিঅ'ত বিশেষকৈ মই কোৱাই নহয় নোকোৱাকৈও যিসকলে ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে মোৰ ভিডিঅ' চাই মোৰ ভিউৱাৰ্ছ হয় তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে যে নোকোৱাকৈ মোক ছাবস্ক্ৰাইব কৰিছে আৰু আগুৱাই নিয়ক আৰু এনেদৰে মৰম দি থাকিব আৰু আগলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ তেন্তে ওলাই মেলি সকলোৱে দেখিছে ওলালোঁ ফেলাই ধুনীয়াকৈ ওলাই মেলি যাওঁ এতিয়া ভঞ্জান গ'ল এতিয়া মই যাওঁ ওলাই মেলি মহাতিৰ লগতে যাম আৰু দেহাটো ভাল নাই সেইকাৰণে অলপ দেৰিকৈ গৈছোঁ তেন্তে তাত গৈ কি হয় দেখাব পাৰে যিহেতু মই মহাতিৰ লগত যাবলৈ ৰৈ থাকিব লগা হৈছিলে সেইকাৰণে মাহীয়ে লগ ধৰিলে ওচৰৰ মানুহে ঘৰলৈ আহিলোঁ আহি পিনি মামীয়ে হয় বাৰু আহি পিনি চাহ ইটো খোৱা হ'ল আৰু মাতটো লগাই লোৱা হ'ল আৰু এইফালে মই এতিয়া গৈ আছোঁ মহাতি হৈ গ'ল মহাতিৰ লগত গৈ আছোঁ কইনাও ওলাই মেলি হৈ গ'ল যিহেতু মই অকণমান অহা দেৰি হ'ল মানে গাটো ভাল নাছিলে কৈছিলোঁ সেইকাৰণে অলপ দেৰিকৈ আহিলোঁ চব হৈ গ'ল আলহীও অহা মেলা হৈ গ'ল ওলাই আহি অলপ ফটো চটো মাৰি লৈছোঁ এইফালে আবাৰ লগতো মাৰিলোঁ আবাৰ যায় এইফালে আৰু এইফালে গৈ আছে আৰু এখন মিলাদ আৰু আমি একজনী ৰখি আছোঁ মছজিদৰ কণ্টত আছোঁ সেইকাৰণে লাহে লাহে গৈছোঁ ইয়াত আমি বহিছোঁ এতিয়া চাহ খাবৰ কাৰণে আহিব পৰা চাহ খুৱাই নাছিলোঁ সেইকাৰণে বহিলোঁ আৰু এইফালে আৰফিন মই আমি বহি লৈছোঁ বহি লৈ অকণমান চাহ খাই লওঁ বোলো সেইকাৰণে চাহ খাব লৈছোঁ এতিয়া আমি চাহটো খাই লওঁ এইফালে নাস্তাও পৰা ৰেডি হৈ আছে সেইকাৰণে আজি চাহটো খাই লওঁ যিহেতু গৰম এয়া হৈছে পাকঘৰটো পূৰা চাহ নাস্তা দিবৰ কাৰণে ৰেডি কৰি আছে আৰু ময়ো তাতে অকণমান বহি আছোঁ আৰু এইফালে ডাইনিঙত কইনা ঘৰৰ মানে আলহী আহিছে সেইকাৰণে সম্পূৰ্ণকৈ নাস্তা উলিয়াই দিছোঁ কইনা ঘৰৰ কাৰণে আৰু এয়া হ'ল ভাত খোৱা সময় আমি এতিয়া চব বহি লৈছোঁ ভাত খাবৰ কাৰণে ভনীজান মই আৰু ওচৰৰ মামী দুজনীয়ে বহি লৈছোঁ এয়া ৰভাতলি হয় আৰু এতিয়া ভাতটো খাই লওঁ এতিয়া আমি যিহেতু গৰম লাগিছে সেইকাৰণে ভিডিঅ' কৰি নাথাকোঁ বাৰু বহুতেই গৰম পৰিছিলে সেইকাৰণে ভাতটো খাই লওঁ এতিয়া আমি ভাত খাই মেলি আহি সকলো আমি ৰাস্তাৰ ওপৰলৈ আহিলোঁ ভাবিলোঁ ফটো দুকপমান মাৰোঁ মই ভনীজনা ওচৰৰ মামী দুজনী আছে আৰু নমাতি ভাবিলোঁ ফটো দুকপমান মাৰোঁ আৰু ফটো মাৰি আকৌ আহি গ'লোঁ ইয়াত মানে বিয়া ঘৰত আহিলোঁ বৰ্তমান এতিয়া ঘৰলৈ গ'লোঁ ফ্ৰেছ হ'লোঁ দিনটো চেঞ্জ কৰি মেলি আহিলোঁ আহি বিয়া ঘৰ পালোহি মানে কি ভিডিঅ' যিমান কণ অলপ কৰিলোঁ ব্যস্ততাৰ মাজত কৰিলোঁ যিহেতু অলপ কামো থাকে ন কাম চামো কৰিলোঁ ব্যস্ততাৰ মাজত কৰিলোঁ আৰু এতিয়া ওলাই মেলি ল'লোঁ
মই ঘৰলৈও যাওঁ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু মুখৰ আগতে আছিলে মছজিদটো, ভাবিলোঁ অকণমান মছজিদটো ভিডিঅ'ত দেখাওঁ, যিহেতু মছজিদৰ ফ্ৰণ্টতে মামী ঘৰ। আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে আজিলৈ বাই বাই।